তামুলপুৰৰ গৌজিন পথাৰৰ উৎসাহৰ ঢল 61 সংখ্যক বড়ো সাহিত্য সভাৰ মুকলি সভাত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অংশগ্ৰহণ কৰিছে আৰু লগতে আমি কৈ গৈছো যে ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকীও অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি অন্য এক খবৰৰ মাজলৈ আহিম হ্ৰাস পাব ইথানলযুক্ত পেট্ৰলৰ মূল্য 1-2 টকা পৰ্যন্ত হ্ৰাস পাব মূল্য দিগবৈতে মন্তব্য পেট্ৰলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী মূল্য বৃদ্ধিৰ টিঙত উঠি নমাৰ লক্ষণ নাই পেট্ৰল ডিজেলৰ জ্বলিছে সৰ্বসাধাৰণ প্ৰধানমন্ত্ৰীয়ে কৰোনা কালৰ দৰে ৰাজ্য চৰকাৰক ৰাজহ হ্ৰাস কৰি পেট্ৰল ডিজেলৰ মূল্য হ্ৰাসৰ পৰামৰ্শ দিছিল आप सभी इस बात से परिचित है कि जो युद्ध की परिस्थिति पैदा हुई है और जिस प्रकार से सप्लाई चेन प्रभावित हुई है और ऐसे माहौल में दिनों दिन चुनौतियां बढ़ती जा रही है अब आपसे मेरी प्रार्थना है कि देश हित में पिछले नवंबर में जो करना था 6 महीने डिले हो चुका है अब भी आप अपने राज्य के नागरिकों को वेट कम करके इसका बेनिफिट पहुंचाइए প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ প্ৰতি এতিয়া সঁহাৰি দিয়া নাই কোনো এখন ৰাজ্য চৰকাৰে ইয়াৰ মাজতে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ঘোষণা কৰিলে হ্ৰাস পাব ইথানল মিহলোৱা পেট্ৰলৰ মূল্য প্ৰতি লিটাৰ ইথানল মিহলোৱা পেট্ৰলত হ্ৰাস পাব 1 টকাৰ পৰা 2 টকা পৰ্যন্ত দিগবৈত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে ক'লে ইতিমধ্যে তিনিচুকীয়াৰ আসাম এজেন্সি নামৰ তেল ডিপুত প্ৰতি লিটাৰত 1 টকা বা 2 টকা হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আসাম এজেন্সি তিনিচুকীয়াত ইতিমধ্যে আমি প্ৰথম তেল ভৰাবলৈ আৰম্ভ কৰিছোঁ আৰু সেই ডিপুটোত ইতিমধ্যে আমি জনামতে 1 টকা বা 2 টকা সস্তাত তেওঁ তেল দিব পাৰিব আৰু তেওঁক ইতিমধ্যে তেনেধৰণৰ আমি নিৰ্দেশো দিছোঁ পেট্ৰলৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আসাম এজেন্সিৰ যোগেদি গোটেই দেশতে E10 আৰু M15 পেট্ৰল বিতৰণৰ প্ৰয়াস চলাইছে কেন্দ্ৰীয় চৰকাৰে পিছে কি এই E10 আৰু M15 কেনেকৈ কমিব ইথানল মিহলি পেট্ৰলৰ দাম তাৰো ব্যাখ্যা কৰিলে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰীয়ে E10 আৰু M15 E10 মানে হৈছে ইথানল 10% বেন্ডিং আৰু M15 মানে হৈছে মিথানল 15% বেন্ডিং আৰু ইতিমধ্যে আপোনালোক যি গাড়ী লৈ আহিছে এইটো E10ৰ ইতিমধ্যে তেলত আপোনালোক গাড়ীবিলাক চলাই আছে যাক ইথানল 10 বুলি কোৱা হয় এই সন্দৰ্ভত অধিক পৰীক্ষা নিৰীক্ষা চলাই আছে যদিও চৰকাৰে বাদ চাই ৰৈছে অটোমোবাইল কোম্পানীৰ সেউজ সংকট অহালৈ আমাৰ অটোমোবাইল কোম্পানী ফালৰ পৰা এটা চাৰ্টিফিকেট আহিব লাগিব যে আমি কিমানলৈকে যাব পাৰোঁ M15 টো E10 টো ইতিমধ্যে আপোনালোক গম পাইছে অহা 25 চনৰ ভিতৰত আমি E20 কৰিম ইথানল 20% বেন্ডিং কৰিম দিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তামুলপুৰৰ গৌজেন পথাৰত উৎসাহৰ ঢল 61 সংখ্যক বড়ো সাহিত্য সভাৰ মুকলি সভা দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ পত্নী সবিতা কোবিন্দ ৰাজ্যপাল জগদীশ মুখী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাগ ললে মেঘালয় আৰু ছিকিমৰ মুখ্যমন্ত্ৰীয়ে তামুলপুৰৰ গৌজেন পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ বড়ো জনগোষ্ঠীয় আৰ্নাইৰ লগতে বিভিন্ন স্মাৰকেৰে আদৰণি জনালে দেশৰ প্ৰথম দম্পতি মুখ্য অতিথিগৰাকীৰ সন্মানাৰ্থে প্ৰদৰ্শন কৰা হ'ল বড়ো জনগোষ্ঠীয় নৃত্য বড়ো সাহিত্য সভাৰ মুকলি সভাত সমবেত হাজাৰ হাজাৰ লোকক উদ্দেশ্যি ৰাষ্ট্ৰপতিয়ে বড়ো ভাষাতে জনালে নমস্কাৰ सभी देवियों सज्जनों और नौजवान साथियों खुलुमबाय প্ৰশংসা কৰিলে বড়ো সাহিত্য সভাৰ প্ৰতি উপস্থিত লোকসকলৰ শ্ৰদ্ধাৰ কথা मुझे बताया गया है कि असम में लगभग 35 लाख लोग बोडो भाषा बोलते हैं असम के अलावा बोडो भाषा बोलने वाले लोग पश्चिम बंगाल, मेघालय, अरुणाचल प्रदेश,
सिक्किम, नागालैंड और त्रिपुरा और यहाँ तक कि बांग्लादेश और नेपाल में भी निवास करते हैं। अब ये साहित्य और भाषा हमेशा लोगों को जोड़ती है, लोगों के दिलों को जोड़ती है। बोडो भाषा साहित्य तथा संस्कृति के गौरव को बढ़ाने के लिए मैं आप सबकी सराहना करना चाहता हूँ। थान आरो थाना नहीं थानो हा। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাষণত উল্লেখ কৰিলে বড়ো সমাজৰ লগত তেখেতৰ পুৰণি সম্পৰ্ক থকাৰ কথা। मुख्यमंत्री भी इस समारोह में उपस्थित थे। देवी और सज्जनों, बोडो समाज के लोगों से मेरा पुराना रिश्ता रहा है। मेरे लिए बोडो संस्कृति और भाषा से संपर्क कोई नई बात नहीं है। मुझे याद है कि जब मैं राज्यसभा सांसद था तब इस क्षेत्र के कई जनप्रतिनिधियों के साथ मेरा मिलना जुलना होता था। उनमें से मेरे कुछ परिचित तो आज की इस सभा में भी उपस्थित हैं। उदाहरण के लिए यहाँ उपस्थित श्री यूजी ब्रह्मा, लोकसभा में इस क्षेत्र का प्रतिनिधित्व करने वाले तत्कालीन उस समय एक सांसद हुआ करते थे श्री एसके बासुमतारी। वो मेरे अच्छे मित्र थे और उनकी विशेषता ये थी कि जब हम लोग उनको नमस्ते कहते थे तो वो नमस्ते का उत्तर हमेशा जय बोडोलैंड बोलकर दिया करते थे। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে বড়ো ভাষাৰ অনলাইন অভিধানৰো মুকলি কৰে। 2 মে'ৰ পৰা আৰম্ভ হোৱা বড়ো সাহিত্য সভাৰ 3দিনীয়া অধিৱেশনখনৰ অন্তিম দিনৰ মুকলি সভা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হয়। দেশৰ প্ৰথমগৰাকী নাগৰিক উপস্থিত থকা সভাখনৰ সৌষ্ঠ বৃদ্ধি কৰে অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, সাংসদ ইউজি ব্ৰহ্ম, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। ভিন ভিন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত হোৱা কচুবাৰীৰ গৌজেন ফৌঠাৰৰ এই অধিৱেশনত চুবুৰীয়া ভূটান, নেপাল আৰু বাংলাদেশৰ প্ৰতিনিধিয়ে অংশ লয়। তামোলপুৰৰ পৰা মনোহৰ ৰাজবংশী আৰু কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।